আজির পৃথিবীয়ে খুদে মুখ খুদে মুখ খুদে মুখ রোমেন নাথ কিয় খুখিল খুখিল খুদে মোক সুধি থাকে ৰমেন নাথ কিয় সুখী এতিয়া মই কিয় সুখী বুলি ভাবিছোঁ সেইটো কথা লিখি যাওঁ চুবুৰীৰে ভৰালি খুৰা সংসাৰত একেটি ল'ৰা ৰাতিখন থাকে ৰখি ৰখি চিগাৰেটৰ ধোঁৱা হুপি হুপি চুবুৰীৰে ভৰালি খুৰা সংসাৰত একেটি ল'ৰা ৰাতিখন থাকে ৰখি ৰখি চিগাৰেটৰ ধোঁৱা হুপি হুপি একেটি ল'ৰা নামৰে নিচা ভৰালি খুৰা সপোন হয় মিছা একেটি ল'ৰা বাইকতে উৰি 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 আহিবনে ভালে ভালে ঘূৰি বিচনাত পৰি থাকে খুৰী ল'ৰাৰ চিন্তাত চিৰ বেমাৰী ভৰালি খুৰা চিন্তাই নেৰা উজাগৰ নিশা একেটি ল'ৰা আকাশৰ পৰা মাটিতে সৰা পবিয়া তৰা একেটি ল'ৰা ভৰালি খুৰা ৰমেন নাথৰ নাই ল'ৰা বাইকতে উৰি ফুৰা বিগত বৰ্ষসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবেলিও অসমৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত দুগৰাকীকৈ প্ৰতিভাসম্পন্ন ব্যক্তিক বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তী আৰু বিশিষ্ট সংগীত পৰিচালক প্ৰয়াত শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা 2024 প্ৰদান কৰা হয় সূৰ্য আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ যুটীয়া উদ্যোগত আগবঢ়োৱা এই বঁটাৰ বাবে এই বছৰ নিৰ্বাচিত হয় পৰিচালক মঞ্জুল বৰুৱা আৰু ৰীমা বৰা অলপতে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা তপন দাস অনুষ্ঠানটিত সোঁৱৰণি ভাষণ প্ৰদান কৰে শিল্পী অৱনী বৰাই মানুহ স্মৃতি পৰায়ণ নিজৰ দুৱাৰতে আজৰি পালে আমিও সেই নিজৰ দুৱাৰতে আজৰি পাতি আজি এই দুয়োগৰাকী বিদ্যুৎ আৰু চেণ্টাৰ বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্ট সূৰ্য অল ইণ্ডিয়া লিমিটেড সকলোকে মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক যোগ্য বুলি ভবাৰ বাবে মই বৰ নাৰ্ভাছ হওঁ কথাখিনি আপোনালোকে মোক ক্ষমা কৰিব দেই অলপ আগতে অৱনী বৰা ডাঙৰে কৈ গ'ল সংযোগৰ কথা সেই সংযোগটো যেন এই মুহূৰ্তত মই অতি ষ্ট্ৰংলি মানে ফিল কৰিছোঁ শ্বেৰ চৌধুৰী বিদ্যুৎ চক্ৰৱৰ্তী ডাঙৰীয়াৰ কথা ইয়াত যেতিয়া সকলো বক্তাই কৈ আছিলে তেতিয়া এনেকুৱা লাগিছিলে যে সেই ব্যক্তিসকলে অকল কামৰ দ্বাৰাই তেওঁলোকৰ ইমান মানুহৰ অন্তৰ জয় কৰিছিলে যে তেওঁলোকৰ ব্যক্তিত্বত এনেকুৱা কিছুমান গুণ আছিলে যে সেই গুণখিনি আমাক কামৰ পৰা আৰু বহুত কিবাখিনিৰ পৰা উৰ্ধলৈ লৈ গৈছিলে শ্বেৰা সেই নামটো প্ৰত্যেকেই যেনেকৈ ৰোমন্থন কৰিছে মোৰ এতিয়া লাগিছে যে মই সেই মানুহজনক কায়িকভাৱে কিয় লগ নাপালোঁ মানে সেই মানুহজনলৈকে মই এটা সময় এটা আড্ডা মই দিবলৈ পোৱা হ'লে চাগে মোৰ জীৱনটো আৰু সমৃদ্ধ হ'লে
প্ৰাগজ্যোতিষপুৰ ইনফটেইনমেণ্টৰ সৌজন্যত এয়া অনুষ্ঠানটিৰ কিয়দাংশ। নমস্কাৰ, শুভ সন্ধিয়া। অইল ইণ্ডিয়া লিমিটেডৰ আৰ্থিক সহযোগত সূৰ্য আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ উদ্যোগত আয়োজন কৰা বিদ্যুৎ চক্ৰৱৰ্তী আৰু চেৰ চৌধুৰী উৎকৰ্ষ বঁটা এই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগত। বৰ্ষণসিক্ত এই সন্ধিয়া আপোনালোকে কষ্ট কৰি আমাৰ অনুষ্ঠানত আহি উপস্থিত হৈছেহি, তাৰ বাবে প্ৰথমেই আপোনালোক সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যুৎ চক্ৰৱৰ্তী আৰু চেৰ চৌধুৰী দুখন ছবি ইয়াতে আছে, আপোনালোকে দেখিছে দুখন ৰেখাচিত্ৰ। এই ৰেখাচিত্ৰ অংকন কৰিছিল অসমৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী কিৰণ শংকৰ ডাঙৰীয়াই। তেখেত আমাৰ সংঘৰ এগৰাকী শুভাকাংক্ষী, এগৰাকী বিশিষ্ট চিত্ৰশিল্পী আছিল আৰু যোৱা বছৰ তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আজিৰ এই অনুষ্ঠানত প্ৰথমেই আমি কিৰণ শংকৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন। ৰাহুল চৌধুৰী অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী শীৰ্ষ বিষয়া, বৰ্তমান অৱসৰপ্ৰাপ্ত তেখেতে আমাক এটা পৰামৰ্শ দিছিল যে আপোনালোকে এটা আমাক আঁচনি দিয়ক অইল ইণ্ডিয়া লিমিটেডত, আৰু সেই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে উদীয়মান প্ৰতিভাসম্পন্ন চিনেমা আৰু থিয়েটাৰৰ শিল্পীসকলক সম্ভাষণ জনোৱা হ'ব, বঁটা প্ৰদান কৰা হ'ব আৰু লগতে আৰ্থিক ধনো প্ৰদান কৰা হ'ব। আমি এখন আঁচনি দিলোঁ, যুগুত কৰি দিলোঁ। সেই সময়ত আমাৰ সভাপতি আছিল শান্তনু চৌধুৰী। আমি গৈ অইল ইণ্ডিয়া লিমিটেডত সেইখন দিলোঁ আঁচনিখন, আৰু তেওঁলোকে সেয়া চাই আমাক প্ৰথমবাৰৰ কাৰণে 2016 চনত আমাক আৰ্থিক সাহায্য আগবঢ়ালে, আৰু তাৰ পিছৰ পৰা একাধিক্ৰমে আমাৰ সেই আৰ্থিক সাহায্য চলি আছে অইল ইণ্ডিয়া লিমিটেডৰ। আমাৰ ইয়াত অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী বিষয়া জয়ন্ত বৰুৱা, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজুমণি শইকীয়া তেখেতো আহি উপস্থিত হৈছেহি, জেনেৰেল মেনেজাৰ অইল ইণ্ডিয়া লিমিটেডৰ। এখেতসকলৰ সহযোগত আমি এই ধনৰাশি পাই আছোঁ, আৰু সেয়েহে প্ৰতি বছৰে আমি এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ। এতিয়ালৈকে আমি আপোনালোকে নামখিনি মই কৈ দিছোঁ, আপোনালোকে শুনিলে গম পাব যে আমি কোনসকল ব্যক্তিক চলচ্চিত্ৰ আৰু থিয়েটাৰৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনলৈ সন্মান কঢ়িয়াই অনা কোনসকল ব্যক্তিক আমি এই বঁটা ইতিমধ্যে প্ৰদান কৰিছোঁ। তেখেতসকল হৈছে আদিল হুছেইন, ৰীমা দাস, সুৰজ দুৱৰা, শুভ্ৰাচাৰ্য ৰাভা, উৎপল বৰপূজাৰী, সপোনজ্যোতি ঠাকুৰ, অনুৰাগ শইকীয়া, ভাস্কৰ হাজৰিকা, দীপ চৌধুৰী, ৰবিজিতা গগৈ, কৃপাল কলিতা, আইমী বৰুৱা, দেৱজিৎ গায়ন, কেনি বসুমতাৰী আৰু শ্বাহিদুল হক এখেতসকলক এই বঁটা প্ৰদান কৰা হৈছে। আৰু এই বছৰ আপোনালোকে জানে যে আমাৰ যি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয় সেয়া ক'ভিডৰ বাবে পিছুৱাই গ'ল, 2 বছৰ অনুষ্ঠিত হোৱা নাছিল। গতিকে আচলতে এয়া 2024 চন, এতিয়া 2024 চনৰ মে' মাহত আচলতে 2023 বৰ্ষৰ চলচ্চিত্ৰ বঁটা বিজয়ীসকলক দিব লাগে ৰাষ্ট্ৰীয় পৰ্যায়ত, কিন্তু যিহেতু পিছুৱাই আছে 2 বছৰ, যোৱা বছৰ 2021 চনৰ যিসকল বঁটা বিজয়ী তেওঁলোককে বঁটা প্ৰদান কৰা হৈছে। আৰু সেই 2021 চনৰ যি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা, তাত অনুনাদ ছবিখনৰ বাবে আমাৰ অসমৰ ৰীমা বৰাই বেষ্ট ফিল্ম অন ছ'চিয়েল ইছ্যু গোল্ডেন লোটাছ লাভ কৰিবলৈ সক্ষম হৈছিল, স্বৰ্ণকমল লাভ কৰিছিল। আৰু শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ শিতানত মঞ্জুল বৰুৱা পৰিচালিত অনুৰ ছবিখনে ৰজত কমল বঁটা লাভ কৰিছিল।
গতিকে সেয়েহে আমি আমাৰ যিখন সমিতি এই সমিতি আমি এইবাৰ নিৰ্বাচন কৰিলোঁ মঞ্জুল বৰুৱা আৰু ৰীমা দাসক। গতিকে মঞ্জুল বৰাক বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু ৰীমা বৰাক চেৰি চৌধুৰী উৎকৰ্ষ বঁটা আজিৰ এই অনুষ্ঠানতে প্ৰদান কৰা হ'ব। আমি এইবাৰ এই অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী শীৰ্ষ বিষয়া অশোক দাস তেখেত উপস্থিত থকাৰ কথা আছিল। যোৱা 7 মে মই নতুন দিল্লীলৈ গৈছিলোঁ। তেওঁলোকৰ নয়দাত যি কৰ্পৰেট অফিচ আছে তাত গৈ পেলাই অশোক দাসক লগ ধৰিছিলোঁ আৰু তেখেতে কৈছিল যে মই নিশ্চয়কৈ এইবাৰ আহিম আপোনালোকৰ অনুষ্ঠানলৈ। কিন্তু তেখেতে বিশেষ অফিচৰ কিবা কামত আমেৰিকালৈ যাব লগা হ'ল। তেখেতে এয়াৰপৰ্টৰ পৰাই আমাৰ অনুষ্ঠানৰ সফলতা কামনা কৰি বতৰা দিছে, বাৰ্তা দিছে আৰু দুখ প্ৰকাশ কৰিছে যে এইবাৰ তেওঁ ইয়াত উপস্থিত থাকিব নোৱাৰিলে। আৰু সেই গতিকে আমাৰ গুৱাহাটীৰ অইল ইণ্ডিয়া লিমিটেডৰ আমি কেইবাগৰাকী শীৰ্ষ বিষয়াক আমন্ত্ৰণ জনাইছিলোঁ। অৰুণজ্যোতি বৰুৱা তেখেতো আহি পোৱাৰ কথা আছে, হয়তো আহি পাব পাৰে। তেখেতৰ অকণমান শৰীৰ অসুস্থ, কিন্তু আমাৰ ভাল লাগিছে যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি জেনেৰেল মেনেজাৰ ৰাজুমণি শইকীয়া আহি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আমি তেখেতক আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বিদ্যুৎ চক্ৰৱৰ্তী আপোনালোক সকলোৱে জানে, তেওঁৰ 5খন ছবি ৰাগ বিৰাগ, নিষিদ্ধ নদী, গুণগুণ গানে গানে, অনুৰাগ আৰু দুৱাৰ, এই 5খন ছবিতেই তেওঁ যি ধৰণৰ সম্ভাৱনা দেখুৱাইছিল আমি বহুখিনি আশা কৰিছিলোঁ তেওঁৰ পৰা। কিন্তু এই দুয়োগৰাকী ব্যক্তি বিদ্যুৎ চক্ৰৱৰ্তী আৰু চেৰি চৌধুৰী মই ভাবোঁ যে বহু আগতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, কিন্তু তেওঁলোকৰ সৃষ্টিৰাজি আমাৰ মাজত এতিয়াও সজীৱ হৈ আছে। বিদ্যুৎ চক্ৰৱৰ্তী প্ৰয়াণৰ পিছত এগৰাকী বিশিষ্ট নাট পৰিচালক, সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত পৰিচালক অবিনাশ শৰ্মা ডাঙৰীয়াই এটি কবিতা ৰচনা কৰিছিল আৰু সেই কবিতাটিৰে আমি আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। কবিতাটি আপোনালোকৰ আগত পৰিৱেশন কৰিব বিশিষ্ট অভিনেতা, মঞ্চ আৰু চলচ্চিত্ৰৰ অভিনেতা কপিল বৰাই। মই কপিল বৰাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দুৱাৰ দুৱাৰ কোনে খুলিলে, যি বাদে ওলাই গৈ এবাৰ, কোনো কালে কোনো প্ৰিয়জন অহা নাই উভতি পুনৰবাৰ। কোনে বাৰু খুলিলে দুৱাৰ, জীৱনৰ দোকমোকালি বেলা কেমিও শিলত বহি প্ৰভাতী পক্ষীয়ে গাইছিল গীত ৰাগ বিৰাগৰ আৰু কথা পাতিছিল ফুল ফুলাৰ কথা, অনুৰাগ ভৰা মন অনুদান। নাজানো কিনো হ'ল, কিনো অজান ভাৱনালৈ স্বাভিমানী পক্ষী উৰি গ'ল দেউকা কোবাই নিষিদ্ধ নদীৰ সিপাৰলৈ, ঋতুহীন দেশলৈ। আছে জানো তাত জোনাকী কাৰেং, য'ত থাকিবগৈ সুন্দৰ কোঁৱৰ আমাৰ? কোনে বাৰু খুলিলে দুৱাৰ? সদায় বতাহজাক আহে আৰু যায়, বিৰামে দিন প্ৰতিদিন। কালি সূৰ্যোদয়ৰ পাছত বতাহজাক নহা হ'ল, গুণগুণ গানে গানে কিবা কথা কৈ গ'ল। বতাহৰ সেথিলিত সৰ্পিল চেঁচা দেহা, লাইট সাউণ্ড কেমেৰা একশ্যন, এঞ্জিন হোৱা যেন ওৱান টেক শ্বট। কি নিৰ্মম পৰিণাম বঞ্চাদাৰ, কোনে জানো খুলিলে দুৱাৰ? পহিলা বহাগৰ পুৱা বেলা ৰ'দৰো উঠিছে খং, সূৰ্যৰ চোতালত চামিয়ানাৰ তলৰ জালপহীয়া সেতা পোহৰত তেওঁ শুইছেই। কিহৰনো ইমান ভাগৰ, ৰ'দৰো উঠিছে খং। মন চন পৰা মানুহমখাই নীৰৱে কথা পাতে, শব্দহীনতাই চানি ধৰিছেহি চৌপাশে গভীৰ নিৰ্জনতা। ফুলৰ মাজত শুই আছে এক বিৰাট মৌনতা। শেষ হ'ল সন্ধি বতা চিন্তাৰ সদে, নিজানত আছে ৰৈ সৃষ্টিৰ নগ্নতা।
ফুলৰ মাজত হৈ আছে এক বিৰাট মৌনতা জিয়াদল বৈছে বেদনাৰ কোনে বাৰু খুলিলে দুৱাৰ ধন্যবাদ কপিল বৰা চেইডাৰ যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছিল তেতিয়া আমি সকলো ম্ৰিয়মান হৈ পৰিছিলোঁ আৰু সেই সময়তে অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আনিছুজ্জামান ডাঙৰীয়াই এটি কবিতা লিখিছিল সমীপেশু আৰু লগতে বিপুলজ্যোতি শইকীয়াইও এটি কবিতা লিখিছিল এই দুইটি কবিতা আমি এখন চেইডাৰ ফোৰণত চেৰ দ্য মিনষ্ট্ৰেল বুলি এখন গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ তাত ছপা হৈছিল আৰু তাৰে সমীপেশু কবিতাটিৰে এতিয়া চেইডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াব অভিনেত্ৰী জলি লস্কৰে সমীপেশু মেণ্ডলিনখন হাতত লৈ তেওঁ সোমাই গৈছিল গানৰ সভাঘৰলৈ তেওঁৰ আঙুলি আৰু মেণ্ডলিনখন সকলোৰে চকুৰ পোহৰত সন্মুখত থকা মানুহখিনিয়ে কথা পতা নাছিল ফুচফুচকৈ একো কোৱা নাছিল তাৰ মূৰেৰে তেওঁ চকুলো বৈ গৈছিল শব্দৰ মায়াজালত বন্দী হৈছিল কি নাছিল মেণ্ডলিনৰ গুণগুণনিত পাহাৰীয়া নিজৰা বতাহত উৰি যোৱা শুকান পাত বৰষুণত সৰি পৰা তৰাবোৰ বিৰি নাই কৰাৰ মাজেৰে চিটিকি যোৱা হৰিণবোৰ নৃত্যৰতা নাৰী মেণ্ডলিনখনে বান্ধি থৈছিল সময় অতীত বৰ্তমান ল'ৰালি আৰু যৌৱন স্নিগ্ধ জোনাক আৰু ৰ'দৰ কিৰণ তেওঁৰ আঙুলি ফাটি যোৱা তেজত তাৰৰ গুণগুণনি পুৰণা মেণ্ডলিনখন তেওঁৰ প্ৰাণ তেওঁৰ সুপ্ত চেতনা তাতেই লীন হৈ থাকে তাতে সুৰ বাজে বতাহে সুহুৰিয়াই জোনাকীয়ে জিৰাব নৈয়ে কান্দে সাগৰে উচুপে গাভৰু জাকে গা সলায় পুৱাৰ ঘণ্টা ধ্বনি মাৰ যায় পুৰণা মেণ্ডলিনখনে তেওঁৰ আনন্দ আৰু বিষাদ উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী অতি প্ৰসিদ্ধ মেণ্ডলিন বাদক আছিল চেৰ চৌধুৰী বহুতেই এই কথা নাজানে আমি সকলোৱে জানো চেৰ চৌধুৰী বিশিষ্ট সংগীত পৰিচালক ডক্টৰ ভূপেন হাজৰিকাই চামিল মেমচাপ ছবিৰ বাবে 1975 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আমি গৌৰৱবোধ কৰিছিলোঁ আৰু তাৰ বহু বছৰ পিছত গৌতম বৰাই পৰিচালনা কৰা ৱছবিপু ছবিখনৰ আবহ সংগীতৰ বাবে গীতৰ বাবে নহয় এইটো এটা সেই প্ৰথমবাৰৰ কাৰণে ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত তেনেকুৱা এটা কথা হৈছিল কাৰণ সংগীত পৰিচালকৰ বঁটা মানে ভাল সংগীত দিছে গীত ৰচনা কৰিছে গীতত সুৰ দিছে সেইকাৰণে তেওঁলোকে সংগীত পৰিচালকৰ বঁটা লাভ কৰে কিন্তু প্ৰথমবাৰৰ বাবে চেৰদাই আবহ সংগীতৰ বাবে ৱছবিপু ছবিখনত কোনো গীত নাছিল ছবিখনৰ আবহ সংগীতৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল আৰু উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়গৰাকী ব্যক্তি হিচাপে এই বঁটা লাভ কৰিছিল আৰু সেয়া তাৰপিছত এখন তথ্যচিত্ৰৰ বাবে এবাৰ জুবিন গাৰ্গে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে আবহ সংগীতৰ বাবে এতিয়া আমি অৱনীদাক নিমন্ত্ৰণ কৰিব খুজিছোঁ কিন্তু তাৰ আগতে মই কৈ থওঁ যে আপোনালোকৰ যিখন নিমন্ত্ৰণী পত্ৰ তাত উল্লেখ আছে যে সাত্যকী দিগম ভূঞাই এইবাৰ শ্ৰদ্ধা নিবেদন কৰিব এই দুয়োগৰাকী শিল্পীৰ প্ৰতি কিন্তু হঠাতে সাত্যকী দিগম ভূঞাও বিদেশলৈ যাব লগা হ'ল গতিকে আমি অকণমান বিপদতে পৰিছিলোঁ গতিকে আমাৰ এগৰাকী শুভাকাংক্ষী সংঘৰ আমাৰ শ্ৰদ্ধাৰ আবৃত্তিকাৰ অৱনী বৰাক আমি অনুৰোধ কৰিলোঁ যে দুয়োগৰাকীৰ প্ৰতি অকণমান সময় শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আৰু সেয়েহে মই অৱনী বৰাক এতিয়া মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ লগতে মই আমাৰ সম্পাদক ৰূপজ্যোতি হাজৰিকাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ
এয়া অৱনী বৰা আৰু ৰূপজ্যোতি হাজৰিকাই তেখেতৰ সম্ভাষণ আছিলে। নমস্কাৰ। নয়নিকলি মই হঠাৎ ক'বলগীয়া হ'ল, গতিকে হঠাতেই কিছু কথা কওঁ। একো জুকিয়াই লোৱা নাই তেনেকৈ। কিনো কওঁ, কবিতাৰে আৰম্ভ হৈছে, গতিকে মোৰো কবিতা এফাঁকি মনত পৰিল। হীৰুদাই লিখিছিলে, মানুহ স্মৃতি পৰায়ণ, নিজৰ দুৱাৰতে আজলি পাতে। আমিও সেই নিজৰ দুৱাৰতে আজলি পাতি আজি এই দুয়োগৰাকীক, বিদ্যুৎ আৰু চেৰদাক, ইয়াত সুমৰিব খুজিছোঁ। আচলতে আজি নহয়, চেৰদা বিদ্যুৎ সদায় মনত পৰে, সদায় আছে, কিন্তু আজিৰ সোঁৱৰা হৈছে সমজুৱাভাৱে, আনুষ্ঠানিকভাৱে চেৰদা আৰু বিদ্যুৎক স্মৰণ। দুয়োগৰাকী অতি ওচৰৰ পৰা পাইছোঁ, দুয়োগৰাকী আপোন শিল্পী, আৰু আপোন মানুহৰ কথা ক'বলৈ ল'লেই আটাইতকৈ দিগদাৰী হয়, কাৰণ কি ক'ম কি এৰিম, বহুবোৰ কথা থাকে, কিন্তু সময়ৰ কাৰণে গোটেইখিনি কথা সামৰিব নোৱাৰোঁ। চমুকৈ দুটামান কথা কওঁ। 1980 চনত বিদ্যুৎক যেতিয়া লগ পাইছিলোঁ, বিদ্যুৎ একেবাৰে সফল ডেকা, বোধহয় কলেজৰ দেওনাই পাৰ কৰা নাই। নাটক বলিয়া, নাটক কৰে, সুন্দৰ যুৱক এজন, বিভিন্ন নাটকত ভাগ লৈ অভিনয় কৰে। মনত পৰে নিউয়ৰ্ক প্লেয়াৰ্ছে নীৰেণ বৰুৱাৰ পৰিচালনাত এখন নাটক কৰিছিলে, প্ৰফুল্ল বৰাৰ সময়। তাত বিদ্যুতে উদণ্ড যুৱক এজনৰ এটা চৰিত্ৰ ৰূপায়ণ কৰিছিলে, আৰু দুনিশা ধৰি সেইখন নাটক ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হৈছিলে, আৰু বিদ্যুৎ জিলিকি উঠিছিল সকলোৰে মাজত। সেই এটা চিনাকি বিদ্যুতে তেতিয়াই দিছিলে যে কিমান দক্ষ এজন অভিনেতা। তাৰপিছত লাহে লাহে পৰিচালনাৰ দেখিলে মন মেলিলে, দূৰদৰ্শন আহিল। দূৰদৰ্শনৰ প্ৰথম যিখন টেলিপ্লে, অৰুণ শৰ্মাৰ, অৰুণদাৰ কুকুৰ নিচে মানুহ, বিদ্যুতে পৰিচালনা কৰিলে। তাকে সিদিনা নয়নে মই এই বিষয়ে কথা পাতিছোঁ, কালি নে পৰহি। মূৰত অনবৰতে চিনেমাৰ পোকটো থাকেতো, সেইখন টেলি প্লে ঠিক নহওঁগৈ, গোটেই ট্ৰিটমেণ্টটো কিন্তু চিনেমেটিক, কুকুৰ নিচিনা মানুহৰ। আৰু তাৰপিছত কিন্তু সকলোৱে জানে, ৰাগ বিৰাগৰ পৰা দুৱাৰলৈকে এই এটা কেনে সফল চিনেমেটিক যাত্ৰা। চেৰদা বিদ্যুৎ এইবিলাক লগালগি হোৱাটো এটা সংযোগ, এইটো বোধহয় আগতেই ঠিক হৈ থাকে। চেৰদাই ধীৰু ভূঞাৰ প্ৰথম ৰাগিনীত সংগীত দিলে, কিন্তু চেৰদাৰ নামটো তাৰো আগতেই চিনাকি। ৰেডিঅ'ত লাভুদা বহি আছে, লাভুদাৰ মুখত শুনো, জেভিদাৰ মুখত শুনো, ধীৰদাৰ মুখত শুনো। মেণ্ডলিনৰ কথাটো নয়নে কৈ গৈছে। ৰেডিঅ'ত যুৱবাণীত এটা গান তেতিয়া পাইছিলে, কীৰ্তিদাও আছে, কীৰ্তিদাৰ বোধহয় মনত আছে, জেপিদাই গাইছিলে, মধুজোন জ্বলিছে, মধুৰাতি কৰিছে। মই পিছত শুনিছোঁ গানটো, জেপিদাই শুনাইছিলে, তেতিয়া টেপ সৰু টেপটো। তাত গানটো জেপিদাই গাইছেই, কিন্তু কাণত পৰে এখন মেণ্ডলিন,
গোটেই গানটো পাক খাই খাই এখন মেণ্ডলিন সোমাই আছে জেবিদাক সুধিলোঁ কোন বোলে চেৰ শ্বিলঙৰ সেই নামটোৱে চিনাকি তেতিয়া তাৰপিছত প্ৰথম ৰাগিনীত যেতিয়া চেৰদাই মিউজিক দিলে লগ পালোঁ চেৰদাক চেৰদাৰ ছবিখনত মিউজিক দিয়াৰ এটা কণ্ডিশ্যনটো আছিল যে মই কেৱল সংগীতেই নকৰোঁ চিনেমাখনত মই চিনেমাখনৰ সৈতে জড়িতও হওঁ ভাল কথা গতিকে গোটেই শ্বুটিঙৰ সময়ছোৱা শ্বিলঙত চেৰদা থাকি চিনেমাখনৰ লগত বিভিন্ন ধৰণে সহায় কৰিলে মানে আৰ্ট ডাইৰেক্টৰ পৰ্যন্ত সেইটো চেৰদাই ঠিক কৰিছে তাত কেৱল সংগীতেই কৰা নাই সেই চেৰদা পাছত গুৱাহাটীলৈ আহিল শ্বিলং বাদ দি লগ পালে বিদ্যুৎ সঞ্জীৱ নয়নহঁতক এই যে কৈছোঁ যোগাযোগ আগতেই ঠিক হৈ থাকে তাৰপিছত সেই এটা যাত্ৰা আৰম্ভ হ'ল বিদ্যুতৰ গোটেইকেইখন ছবি শান্তনা বাইদেউৰ ছবি সঞ্জীৱৰ ছবিত চেৰদাই মিউজিক দিলে অন্যান্য ছবিটো চেৰদাই মিউজিক কৰিলে নিজে চিনেমা কৰিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে অছবি পুত সেই চেৰদা এনেকৈ যদি তাক কৈ থাকোঁ বিভিন্ন কথা ওলাই গৈ থাকিব কিন্তু এটা কথাই ক'ব পাৰোঁ যে এই দুজন আমাৰ অতি কাষৰ মানুহ খালি আক্ষেপ এটাই থাকি যায় সোনকালে গ'লগৈ আৰু বা কি আছিল ভৱিষ্যত পৰিকল্পনা দুয়োৰে মাজত বিদ্যুৎ চেৰদাৰ মনৰ মাজত সেইখিনি কথা আমি নেজানিলোঁ সেই দুখটো থাকি গ'ল অতি সোনকালে আমাৰ মাজৰ পৰা দুয়ো বিদায় লৈ গুচি গ'ল কিন্তু বিদায় বুলিনো কেনেকৈ কওঁ কবি অজিত গগৈ এটা কবিতাৰ দুটা শাৰী অজিত গগৈ কোনে কাক বিদায় জনাব পাৰে কোনে কাক বিদায় জনাব পাৰে বুকুৰ মাজত থাকে যেতিয়া সঠিক ঠিকনা গতিকে চেৰদা আৰু বিদ্যুতৰো সঠিক ঠিকনা আমাৰ বুকুৰ মাজতেই আছে বুকুৰ মাজতেই থাকিব এইখিনিকে ক'লোঁ নমস্কাৰ অৱনীদা আমাৰ মাজত আমি দেখিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ চিফ জেনেৰেল মেনেজাৰ অৰুণজ্যোতি শইকীয়া আহি উপস্থিত হৈছেহি ধন্যবাদ আপুনি অহাৰ বাবে চেৰদাৰ কথা ক'লে চেৰদাৰ গীতৰ কথা ক'লে প্ৰথম ৰাগিনীৰ কথা ক'লে তাত এটিমাত্ৰ গীত আছিল আৰু সেই গীতটিয়ে ঠিক পাইনৰ বতাহৰ যি সুবাস সেই সুবাস যেন আমাৰ অসমলৈ বোৱাই আনিছিল চেৰদাই সেই গীতটিৰ জৰিয়তে গীতটি ৰচনা কৰিছিল আমাৰ মাজত উপস্থিত আছে বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞা ডাঙৰীয়াই আৰু সেই গীতটিক কণ্ঠ দিছিল ছবিখনত মালবিকা বৰা বাইদেৱে আৰু পিছত আমি সেই গীতটি প্ৰতি বছৰেই এই অনুষ্ঠানত পৰিৱেশন কৰোঁ গীতটি পৰিৱেশন কৰে গায়ত্ৰী হাজৰিকাই আৰু সংগীত চেৰদাৰ যি মূল সুৰ সেই মূল সুৰৰ ভেটিত সংগীতেৰে নতুনকৈ সজাইছে ৰূপম তালুকদাৰে এতিয়া এয়া আপোনালোকৰ সন্মুখত গায়ত্ৰী হাজৰিকাই সেই গীতটি পৰিৱেশন কৰিব
বছৰে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি এই গীতটি পৰিৱেশন কৰে তাৰ বাবে আমাৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এইবাৰ আমি বঁটা প্ৰদান অনুষ্ঠানলৈ আগবাঢ়িব খুজিছোঁ আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ এগৰাকী বিশিষ্ট অভিনেতা আপোনালোকৰ সকলোৰে পৰিচিত আমাৰ অতি মৰমৰ সূৰ্যৰ একেবাৰে নিজৰ এজন মানুহ এগৰাকী সদস্য তপন দাস তপনে প্ৰথমতে কৈছিল যে মোক আকৌ কেলে বিশিষ্ট অতিথি কৰি মাতিছে মই বোলো নহয় তুমি আহিব লাগে তোমাৰ সেইটো যোগ্যতা আছে আৰু সেইকাৰণে আমি মাতিছোঁ গতিকে মই তপন দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এয়া তপন দাস আৰু ৰূপজ্যোতি নাই অচিতাভ চৌধুৰীয়ে অচিতাভ বৰুৱা সদায় চৌধুৰী অচিতাভ বৰুৱাই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে আৰু কেনেকুৱা লাগিছে অকণমান তপনক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছে প্ৰথমতে প্ৰেক্ষাগৃহত উপস্থিত সম্মানীয় দৰ্শক শ্ৰোতা শ্ৰদ্ধাৰ সুধীজন গুণীজন শিল্পীসকল বঁটাপ্ৰাপ্ত যি দুগৰাকী আছে শ্ৰদ্ধাৰ মঞ্জু বৰুৱা আৰু ৰীমা বৰা আটাইলৈকে তথা সূৰ্যৰ সদস্য কৰ্মকৰ্তা নাৰায়ণ সঞ্জীৱ হাজৰিকা হেমকান্ত তালুকা আটাইলৈকে শুভকামনা শুভেচ্ছা আৰু সেৱা শ্ৰদ্ধা জনালোঁ হয় প্ৰথমতে নয়নে কোৱা দৰে কৈছিলোঁ কিয়নো বিশিষ্ট ব্যক্তি কৰি মাতিব লাগে নয়নে এটা কথা কৈছিলে বয়স হৈছেতো গতিকে তাৰে আহিব আৰু সেইটো এটা কথা যিয়ে নহওক প্ৰত্যেক বছৰে অইল ইণ্ডিয়া লিমিটেডৰ আৰ্থিক সহায়ত সূৰ্যৰ উদ্যোগত বিদ্যুৎ চক্ৰৱৰ্তী ট্ৰাষ্টৰ সহযোগত যিটো উৎকৰ্ষ বঁটা শ্ৰী চৌধুৰীৰ উৎকৰ্ষ বঁটা বিদ্যুৎ চক্ৰৰ উৎকৰ্ষ বঁটা প্ৰদান কৰি অহা হৈছে এইটো 9 বছৰ হ'ল নেকি 9 বছৰ হ'ল প্ৰতি বছৰে দুগৰাকীকে বিভিন্ন ক্ষেত্ৰত চিত্ৰ নিৰ্মাতা তথা মঞ্চৰো এবাৰ সপঞ্জলি ঠাকুৰেও পাইছে মঞ্চৰ আৰু ৰবিজিতাই পাইছে গতিকে হয় গোটেইখিনি তেনেকৈ নিৰ্বাচন কৰি তেখেতসকলক প্ৰেৰণা বঁটা দিয়া হৈছে এইবাৰ যি দুগৰাকীক দিছে খুব সুন্দৰ নিৰ্বাচন ইতিমধ্যে তেওঁলোকেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজৰ চিনাকি দিছেই শ্ৰদ্ধা ৰীমা বৰা ডাঙৰীয়ানী আৰু মঞ্জু বৰুৱাদেৱ তেওঁলোকৰ এই সুযোগতে অকুণ্ঠ শুভেচ্ছা অভিনন্দন আৰু শ্ৰদ্ধা জনালোঁ আৰু যি দুগৰাকী প্ৰয়াত শিল্পী তেওঁলোকৰ বিষয়ে এই মুহূৰ্তত অৱনী বৰাদেৱে সুন্দৰকৈ কৈ গ'ল তেওঁলোকক সদায় সোঁৱৰি থাকোঁ এই সুযোগতে আমিও শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু এই বঁটাটো উৎকৰ্ষ বঁটা সূৰ্যৰ উদ্যোগত প্ৰতি বছৰেই হৈ থাকক ধাৰাবাহিকভাৱে তাকে কামনা কৰোঁ আৰু প্ৰতি বছৰেই প্ৰেৰণা পাওক ন প্ৰতিভাই আৰু সেই প্ৰেৰণাৰ সাৰথি হওক সূৰ্য বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰেডিট ট্ৰাষ্ট আৰু অইল ইণ্ডিয়া লিমিটেড এনেকুৱা এটা অনুষ্ঠান আচলতে ধাৰাবাহিকভাৱে জুতি নপৰাকৈ বছৰ পিছত বছৰ চলাই যাবলৈ কিমান টান য'ত বিশেষকৈ আৰ্থিক টকা পইচাৰ কথা জড়িত হৈ আছে কিমান টান সেয়া উদ্যোক্তাসকলে ভালদৰে অনুভৱ কৰে এই ক্ষেত্ৰত সঁচাকৈ এটা গুৰুভাৰ গ্ৰহণ কৰিছে সহায়ৰ হাত আগবঢ়াইছে অইল ইণ্ডিয়াক এই সুযোগতে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু শেষত সূৰ্যৰ সভাপতি হেমকান্ত তালুকাৰ তথা ছেক্ৰেটাৰী ৰূপজ্যোতি হাজৰিকালৈ মই ধন্যবাদ জনালোঁ এইখিনি ক'লোঁ আমি অনুষ্ঠানটো আগবঢ়াই লৈ লওঁ
ধন্যবাদ থাকিব লাগিব মঞ্চত কাম আছে এইবাৰ আমাৰ মাজত উপস্থিত থকা অইল ইণ্ডিয়া লিমিটেডৰ চিফ জেনেৰেল মেনেজাৰ অৰুণজ্যোতি বৰুৱা ডাঙৰীয়াক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ লগতে সূৰ্যৰ সভাপতি হেমকান্ত তালুকদাৰ তেখেতে অৰুণজ্যোতি বৰুৱাক আগবঢ়াই আনিব এয়া অৰুণজ্যোতি বৰুৱা ৰাতিপুৱা মোলৈ মেছেজ দিছিল যে মোৰ গাটো শুকুৰবাৰৰ পৰা বৰ ভাল নহয় গতিকে হয়তো মই আহিব নোৱাৰিব পাৰোঁ কিন্তু এতিয়া অহাৰ বাবে আমি অতিশয় আনন্দিত হৈছোঁ এখন চেলেং চাদৰেৰে আৰু এটি ফুলৰ থোপাৰে আমি অৰুণজ্যোতি বৰুৱাক সম্ভাষণ জনাব ওলাইছোঁ আমাৰ খুব ভাল লাগিছে যে মাজতে যোৱা 3 বছৰ অৰুণজ্যোতি বৰুৱা বদলি হৈ দুলীয়াজানত আছিল গতিকে আমি এই অনুষ্ঠানত তেখেতক পোৱা নাছিলোঁ এইবাৰ আকৌ ঠিক আহি পালে আজি কিছুদিন আগতে গুৱাহাটীৰ নাৰেংগীৰ অফিচলৈ গতিকে আকৌ আমি অৰুণজ্যোতি বৰুৱাক আমাৰ তৰফৰ পৰা সাদৰ সম্ভাষণ যাচিছোঁ এতিয়া দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আজি প্ৰেক্ষাগৃহত উপস্থিত মুখ্য অতিথি শ্ৰীযুত তপন দাস আজি এই সূৰ্য উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ক্লাছৰ সহযোগত যোনটো এই বঁটা প্ৰতিষ্ঠানটো যোনটো পাতিছে আৰু তাত মোক নিমন্ত্ৰণ কৰিছে সেইটো কাৰণে অনেক ধন্যবাদ আচলতে কথাখিনি কেনেকুৱা যে মই মাজতে দুলীয়াত নাছিলোঁ তাৰ আগতে 2018 পৰা 21লৈকে আকৌ নাৰেংগীতে আছিলোঁ এই বঁটা প্ৰদানত সদায় দেখোঁ নয়নদাৰ লাগুদা সদায় গৈ পেলাই আমাৰ নাৰেংগী অফিচ ওলাই গৈ আৰু দেখি ইমান ভাল লাগে আৰু আমি আচলতে তেখেতে যেতিয়া নিমন্ত্ৰণ কৰে আছে নিমন্ত্ৰণৰ কথা পাতি অন্য কিবাহে কথা পাতিব আমন্ত্ৰণ কৰোঁ আৰু বিশেষকৈ লাগুদা খুবেই ক্ৰিয়েটিভ লাগুদাই সদায় মানে মোক কয় যে তুমি বহি থকা মই ফটোখন তুলিমেই আৰু সদায় নিজৰ মোবাইল দি ফটো তুলি খুব ধুনীয়াকৈ সেই ক্ৰিয়েটিভ কামখিনি কৰি পেলাই সদায় পষ্ট কৰে বোলে আৰু সেইখিনি এই তেনেকৈ যে লগ পাওঁ সেই লগ পোৱা কথাখিনিতে বিৰাটেই ভাল লাগে আচলতে মই এনেকৈ ক'ব বিচাৰিছোঁ যে মই যদিও CGM অইল ইণ্ডিয়াৰ কিন্তু আচলতে মোৰ পৰিচয় হ'ল আচলতে খেলৰ লগত মই খেলিছিলোঁ তো সেইকাৰণে বিশেষকৈ এই জগতখন মই ইমান এটা নাজানো যে ইয়াত এইখন ইমান যে ক্ৰিয়েটিভ জগত মই ইমান এটা মোৰ আইডিয়া নাই কিন্তু হয় এটা কথা যে মই সৰুকালিৰ পৰা যেতিয়া দেউতা মাহঁতৰ ডাঙৰ হৈছিলোঁ মোৰ বৰদেউতা হ'ল মুকুল বৰুৱা তো মুকুল বৰুৱাৰ কথা মানে দেউতাই বহুত কথা কৈ থাকে যে তেখেতৰ মিউজিকৰ যোনখিনি এচিভমেণ্টছখিনি লৈ কৈ থাকে আৰু তেখেতৰ ল'ৰা বিপুল বৰুৱা তেখেতৰ লগতো বহুত কথা বা তেখেতৰ ফেচবুকত থাকিও মই বহুত কথা গম পাই থাকোঁ যে এই জগতখন যে কিমান ক্ৰিয়েটিভ কিমান যে এটা ইনস্পায়াৰিং জগত সেইখিনি বুজিবলৈ হয়তো আমাৰ এটা খেলা ধূলা কৰা মানুহ এজনৰ কাৰণে ইমান সহজ নহয় আচলতে আজি যোৱাকালি ৰাতি আমাৰ সঞ্চালক HR ডাইৰেক্টৰ HR অশোক দাস ছাৰ তেখেতে মোক ৰাতিও ফোন কৰিছে কৈছে আজি এইখন এনেকুৱা এখন বঁটা প্ৰদান অনুষ্ঠান তুমি জ্বৰ হ'লেও যাবা মই ক'লো ঠিক আছে আহিমে আজি তথাপি গাটো বেয়া লাগি আছে জ্বৰ লাগি আছে তাৰপিছত আহিলে আপোনাৰ আৰু এজন ব্যক্তিৰ ফোন সেয়া হ'ল শ্ৰীযুত জয়ন্ত বৰুৱা তেখেতে কৈছে মই চব নাজানো তুমি আহি পেলাই ইয়াত ওলাবাহি চ' একচুৱেলি কথাটো সেইটো নহয় কথাটো আহিলে খুবেই ভাল লাগে কাৰণ ইয়াত মোৰ দেউতা ইয়াতেই ডাঙৰ হোৱা উজান বজাৰতে আৰু গোটেই আপোনালোক এইখিনি ইয়াৰে মানুহ সেইকাৰণে মানুহখিনি দেখিলে কিবা এটা ভাল লাগে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অইল ইণ্ডিয়া লিমিটেড আমি এনেকুৱা
ছ'চিঅ' কালচাৰ ফাংচনত আমি বহুত জড়িত থাকোঁ। মই আছিলোঁ দুলীয়াজানত থাকোঁতে 3 বছৰ মই CSR বা এনেকুৱা ধৰণৰ কামেই মই কৰি আছিলোঁ। আৰু তাতো মই দেখিছোঁ গোটেই অপাৰেশ্যন ডিষ্ট্ৰিক্ট আছিলে আমাৰ তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড়, বহুত চুকে কোণে মানে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কৰি থাকে, দেখিলে বিৰাট আচৰিত লাগে। সেইকাৰণে মই এখন প্ৰগ্ৰামত আছিলোঁ। মই সেই প্ৰগ্ৰামত থাকোঁতে মই এটা কথা কৈছিলোঁ যে আমি এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম কৰিব লাগে য'ত অইল ইণ্ডিয়া ছাপৰ্ট কৰি, যে আমি তেনেকুৱা ধৰণৰ টেলেণ্ট বা কেনেকৈ আমি ওলাই আনিব পাৰোঁ। আচলতে আই থিংক সেইটো আমাৰ খুবেই এটা নেচেচিটি। বিশেষ নকওঁ, আই থিংক চবেই ৰখি আছে বঁটা প্ৰদানৰ কাৰণে। এইখিনি কৈ মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে ইন ফিউচাৰ মই আকৌ জড়িত হৈ থাকিব পাৰোঁ। ধন্যবাদ। ধন্যবাদ অৰুণজ্যোতি বৰুৱা। আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ মাজত সদায় থাকিব আৰু এই অইল ইণ্ডিয়াৰ তৰফৰ পৰা যিখিনি আপোনালোকে সাহায্য আগবঢ়ায় তাৰ বাবে আমি আমাৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আমি প্ৰথমেই এইবাৰৰ CR চৌধুৰী উৎকৰ্ষ বঁটা লাভ কৰা ৰীমা বৰাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ৰীমা বৰাৰ বিষয়ে আমি যিখন বুকলেট উলিয়াইছোঁ সৰু, তাত ৰীমা বৰাৰ বিষয়ে গোটেইখিনি কথা আছে। তেখেতে 2021 চনত অনুনাদ বুলি এখন ছবি কৰিছিল আৰু সেই ছবিখনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা শ্ৰেষ্ঠ সামাজিক বিষয়ৰ স্বৰ্ণকমল বঁটা লাভ কৰিছিল। এয়া ৰীমা বৰাক মঞ্চলৈ আগবঢ়াই আনিব ৰূপজ্যোতি হাজৰিকাই। ৰীমা বিশ্বনাথ চাৰিআলিত থাকে, আজি আহি পাইছে অলপ সময় আগতে। মাজলৈ আহক। মই আমাৰ সদস্য গীতাৰাণী গোস্বামীক অনুৰোধ জনাইছোঁ এখনি চাদৰেৰে প্ৰথমে ৰীমাক আদৰণি জনাব। আৰু এইবাৰ গীতাই আকৌ এটি ফুলৰ টোপা প্ৰদান কৰিব। স্মাৰক প্ৰদান কৰিবলৈ CR চৌধুৰীৰ স্মৃতি যি স্মাৰক আমি নিৰ্মাণ কৰিছোঁ, এই স্মাৰকৰ পৰিকল্পনা কিৰণ শংকৰৰ আৰু সেয়া নিৰ্মাণ কৰিছে আমৰঙা বৰিহাটৰ বিজু দাসে। শংকু স্মাৰকটি প্ৰদান কৰিব আমাৰ মুখ্য অতিথি তপন দাস ডাঙৰীয়াই। মানপত্ৰ প্ৰদান কৰিব সভাপতি হেমকান্ত তালুকদাৰে। আৰু এইবাৰ চেকখন প্ৰদান কৰিব অইল ইণ্ডিয়া লিমিটেডৰ হৈ অৰুণজ্যোতি বৰুৱাই। এতিয়া মই ৰীমা বৰাক অকণমান মনৰ ভাৱ দুআষাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা মোৰ অগ্ৰজ, অনুজ, বন্ধু বান্ধৱী, শ্ৰদ্ধাৰ ৰাইজ সকলোলৈকে মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্ট, সূৰ্য, অইল ইণ্ডিয়া লিমিটেড সকলোকে মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক যোগ্য বুলি ভবাৰ বাবে মই বৰ নাৰ্ভাছ হওঁ, আপুনি মোক ক্ষমা কৰিব দেই। অলপ আগতে অৱনী বৰা ডাঙৰীয়াই কৈ গ'ল সংযোগৰ কথা। সেই সংযোগটো যেন এই মুহূৰ্তত মই অতি ষ্ট্ৰংলি মানে ফিল কৰিছোঁ। CR চৌধুৰী বা বিদ্যুৎ চক্ৰৱৰ্তী ডাঙৰীয়াৰ কথা ইয়াত যেতিয়া সকলো বক্তাই কৈ আছিলে,
তেতিয়া এনেকুৱা লাগিছিলে যে সেই ব্যক্তিসকলে অকল কামৰ দ্বাৰাই তেওঁলোকৰ ইমান মানুহৰ অন্তৰ জয় কৰিছিল নে তেওঁলোকৰ ব্যক্তিত্বত এনেকুৱা কিছুমান গুণ আছিলে যে সেই গুণখিনিয়ে আমাক কামৰ পৰা আৰু বহুত কিবা কিবিৰ পৰা ঊৰ্ধলৈ লৈ গৈছিলে শ্বেৰৰা সেই নামটো প্ৰত্যেকেই যেনেকৈ ৰোমন্থন কৰিছে মোৰ এতিয়া লাগিছে যে মই সেই মানুহজনক কায়িকভাৱে কিয় লগ নাপালোঁ মানে সেই মানুহজনৰ লগত মই এটা সময় এটা আড্ডা মই দিবলৈ পোৱা হ'লে চাগে মোৰ জীৱনটো আৰু সমৃদ্ধ হ'লহেঁতেন কিন্তু এইটো কথাও মই আৰু ষ্ট্ৰংলি অনুভৱ কৰিছিলোঁ যে তেওঁ কামখিনি যিখিনি কাম আমাৰ মাজত আছে সেই কামখিনিয়ে মোক অনুপ্ৰেৰণা যোগাব আৰু সেই কামখিনি মই নতুন ধৰণে আৱিষ্কাৰ কৰিছোঁ এতিয়া গায়ত্ৰী মহোদয়ে গীতটো গাই গ'ল তাত সেই পাইন শব্দটোৰ যেনেদৰে সংযোজন হৈছে যি ধৰণে গীতটোত সেই পাইন শব্দটোৱে গোটেই এখন ৰাজ্যৰ অন্তৰাত্মাটো লৈ আহিছে আৰু সেই মিউজিক এখন চিনেমাত আৱসংগীত কৰা বা সংগীত পৰিচালনা কৰা দুটা সম্পূৰ্ণ বেলেগ বস্তু আৰু আৱসংগীত অকল মই প্ৰথম ৰাগিনী চাইছোঁ আৰু বৰ্ষবিপু চাইছোঁ তাৰ ভিত্তিতে কথাখিনি কৈছোঁ যে সেই সমাজ দুইখন সমাজ এখন আপোনাৰ মেঘালয়ৰ এখন কাৰ্বি আংলঙৰ সেই সমাজ ব্যৱস্থাক তেওঁ কিমান সূক্ষ্ম দৃষ্টিৰে চাগে চাইছিলে তেওঁ সেই কিমান চেঞ্চিটিভিটিৰে চাগে সেই সমাজ দুখনক আৱিষ্কাৰ কৰিছিলে আৰু মই এইখিনিতে বিদ্যুৎ চক্ৰৱৰ্তী ডাঙৰীয়া আৰু শ্ৰী চৌধুৰী ডাঙৰীয়াৰ লগতে কিৰণ শংকৰ ৰয় ডাঙৰীয়ালৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ আজি মোৰ কাৰণে এটা সম্পূৰ্ণ সংযোগ হিচাপে মই গ্ৰহণ কৰিছোঁ এই মুহূৰ্তটো আৰু মই ভাবোঁ মোৰ কামৰ দ্বাৰা মই এনেকৈ মানুহৰ মাজত থাকি যাব পাৰিম ধন্যবাদ ৰীমা বৰা মই এতিয়া ৰীমা বৰা অৰুণজ্যোতি বৰুৱা আৰু হেমকান্ত তালুকদাৰক প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এইবাৰ আমাৰ মাজত উপস্থিত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৰাজুমণি শইকীয়া তেখেতক মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ মই আমাৰ সম্পাদক ৰূপজ্যোতি হাজৰিকাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এয়া ৰাজুমণি শইকীয়া তেখেত জেনেৰেল মেনেজাৰ তেখেতক এখনি চাদৰেৰে সম্ভাষণ জনাইছে ৰূপজ্যোতি হাজৰিকাই আৰু ফুলৰ থোপাও আগবঢ়াইছে ৰূপজ্যোতি হাজৰিকা আমাৰ সাধাৰণ সম্পাদক এইবাৰ আমি বিদ্যুৎ চক্ৰৱৰ্তী বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আমি এই বঁটা বিজয়ী কেইবাখনো অসমীয়া উল্লেখযোগ্য ছবিৰ কামিং অনুৰ আৰু অনুৰ ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰা মঞ্জুল বৰুৱা মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এয়া মঞ্জুল বৰুৱা প্ৰথমে তেখেতক এখন চাদৰেৰে সম্ভাষণ যাচিব বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ অনুপম লস্কৰে এয়া অনুপম লস্কৰ এটি ফুলৰ থোপা আগবঢ়াব অভিনেতা কপিল বৰা এয়া অভিনেতা কপিল বৰা আৰু এইবাৰ গীতি স্মাৰক এই স্মাৰকটিৰ পৰিকল্পনা কৰিছে আমাৰ শ্ৰদ্ধাৰ নাট পৰিচালক অবিনাশ শৰ্মা ডাঙৰীয়াই আৰু স্মাৰকটি আগবঢ়াইছে কপিল বৰাই এই স্মাৰক প্ৰদান কৰিব মুন্নী চক্ৰৱৰ্তীয়ে এইবাৰ মানপত্ৰ প্ৰদান কৰিব তপন দাসে
আৰু ধনৰাশিৰ চেক প্ৰদান কৰিব ৰাজুমণি শইকীয়াই। ধন্যবাদ। এতিয়া মঞ্জুল বৰুৱাক মনৰ ভাৱ ব্যক্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ। উপস্থিত সকলো ৰাইজ, কথা ক'লে অকণমান নাৰ্ভাছ ফিল হয় আমাৰ ডাইৰেক্টৰবিলাকৰ, তথাপিও সকলোকে ধন্যবাদ জনাইছোঁ। সূৰ্য বিদ্যুৎ চক্ৰৱৰ্তী, ক্ৰিয়েটিভ ট্ৰাষ্ট আৰু অইল ইণ্ডিয়া, আৰু আপোনালোকে এই বঁটাৰ যোগ্য বুলি ভাবিছে। বহুত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, আৰু ইয়াত থিয় হোৱাৰ বহুতবিলাক ব্যক্তি মোৰ পিছফালে আছে, যিসকলে বহুত কষ্ট কৰিছিলে অনৰ চিনেমাখনৰ কাৰণে। তাৰ আগৰ যিবিলাক চিনেমা, তেওঁলোকৰ কাৰণে মই বহুত শিকিব পাৰিছিলোঁ, আৰু তেওঁলোকৰ কাৰণে আজি এই পবিত্ৰ মঞ্চত আপোনালোকৰ এই সন্মানটি ল'বলৈ মই সৌভাগ্য হৈছোঁ। সেইসকল ব্যক্তি নথকা হ'লে হয়তো মই আজি ইয়াত এনেকৈ থিয় হ'ব নোৱাৰিলোহেঁতেন। অনুৰ যিখন ছবি আছিলে, সেই ছবিখন হঠাতে হোৱা, যেনেকৈ মই অকণমান আৰম্ভণিটো কৰিছোঁ। সেই ছবিখন মই এখন বেলেগ এখন স্ক্ৰিপ্টত কাম কৰি আছিলোঁ এটা সময়ত। তেতিয়া মোক এদিন জাহানা বাইদেৱে এটা সৰু চুটি গল্প পঠিয়ালে, অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, আৰু সেই গল্পটোৱে তেতিয়া মোৰ দেউতা আমাৰ পৰা বিদায় লৈছিলে সেইটো সময়ত। আৰু সেই ছাবজেক্টটোত আজিকালিৰ যিটো অনুৰৰ আপোনালোকে জানেই যিটো বিষয়বস্তু আছিলে, সেইটোৱে খুব ভালকৈ খুব গভীৰভাৱে চুই গৈছিলে। আৰু লগে লগে মই কাম কৰি আছিলোঁ, বাইদেউক ক'লোঁ যে বাইদেউ এই গল্পটো বৰ্তমান সময়ত যিটো প্ৰাসংগিক, এইটো কৰা উচিত আমি। তাৰপিছত অনুৰাধা বাইদেৱে সেই লগে লগে ফোন কৰিছোঁ, আৰু অনুৰাধা বাইদেউক মই লগ পাবলৈ বিচাৰিছোঁ। এতিয়া অনুৰাধা বাইদেৱে যেতিয়া দিন প্ৰতিদিন অফিচত এদিন মাতিছিলে, আৰু মই গৈ লগ কৰিছিলোঁ, আৰু বাইদেউৰ লগত মই বহুত দীঘলীয়া কথা পাতিছিলোঁ, আৰু বাইদেৱে মোক এলাউ কৰিছিলে। সেইটো একেবাৰে চুটি গল্প, আপোনালোকে বহুতে পঢ়িছে গল্পটো, একেবাৰে চুটি, আৰু গল্পটো পঢ়িলে আৰু চিনেমাখন চালে আপোনালোকে গম পাব। আৰু বাইদেৱে মোক এলাউ কৰিছিলে, যিহেতু মই দুখন চিনেমা এডাপ্টেশ্যনৰ ওপৰত কৰিছিলোঁ, আৰু এডাপ্টেশ্যনৰ বিষয়ে আপোনালোকে জানেই, যিহেতু আপোনালোকে বহুত বিজ্ঞ আমাতকৈ। আৰু এডাপ্টেশ্যনৰ যিটো লুজ এডাপ্টেশ্যন বুলি কয়, সেই এডাপ্টেশ্যনটো মই বাইদেৱে মোক পাৰ্মিশ্যন দিলে অনুৰোধ কৰিবলৈ। আৰু আপোনালোকে যেতিয়া আহিলে, ছবি চালে, তাৰপিছত আপোনালোকৰ যিখিনি ৰিভিউজ আছিলে, যিখিনি আপোনালোকৰ মন্তব্য আছিলে, সেইখিনি আমাক বহুত শিকালে। আৰু এই সন্মানটো এনেকৈ অনুৰে যেতিয়া দিলে, মই প্ৰযোজক ডক্টৰ ভূপেন্দ্ৰ মোহন দাস আৰু জাহানা বাইদেউ, অনুৰাধা বাইদেউ, আৰু আমাৰ যিখিনি টীম, তৰালী বা, গৰিমা বৌ, সুমন দা, হিমেন দা, আৰু বহুত যিবিলাক আছে, ৰজত কাপুৰৰ নিচিনা অভিনেতাক অনুৰলৈ আনিবলৈ সাহস দিছিল। এই সকলোখিনিকে মই ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ ভাল কাম কৰিবলৈ আপোনালোকে যিখিনি উৎসাহ নতুন প্ৰজন্মক দি আহিছে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু বিশেষকৈ মই কি ক'ম ভাবি পোৱা নাই, তথাপিও মই মোৰ বক্তব্য সামৰিছোঁ। কিন্তু এটা লাষ্টত কৈ যাওঁ যে বিদ্যুৎ দা আৰু চিয়েৰ দা, বিদ্যুৎ দাক মই
অকণমান সময়ৰ কাৰণে পাইছিলোঁ যেতিয়া মই বম্বেত আছিলোঁ। সেইটো সময়ত বিদ্যুতাই এটা কামৰ কাৰণে গৈছিলে, অহিৰ ভৈৰৱ বুলি এখন চিনেমা আছিলে, তেখেতৰ পৰিচালন নাছিলে, কিন্তু তেখেতে তাত কাম কৰিবলৈ গৈছিলে। আৰু তেতিয়া মই বম্বেত কাম কৰি আছিলোঁ। এদিন জয়মন দাস বুলি তেখেতে আমাৰ জানুদাৰ অফিচতে কাম কৰে, তেখেতে মোক খবৰ দিলে যে বিদ্যুতা আহিছে টেলিচিনেমা কৰিবলৈ বম্বেত। তেতিয়া মই লগে লগে গৈছিলোঁ বিদ্যুতাক লগ কৰিবলৈ। আৰু বিদ্যুতাৰ কথা পাতি, বিদ্যুতা আৰু কাজুদা এখন মানে হোটেল এটা ৰুমতে আছিলে। তাৰপিছত বিদ্যুতা আৰু ইমান ভাল লাগিলে কথা পাতি। তাৰপিছত ক'লে ব'লা টেলিচিনেমা আমি কৰিবলৈ যাওঁ। তাৰপিছত আমি ষ্টুডিঅ'লৈ গ'লোঁ আৰু সেই টেলিচিনেমা কৰোঁতে সেই অহিৰ ভৈৰৱ চিনেমাখন আমি তাতে চাইছিলোঁ বম্বে ষ্টুডিঅ'ত। তো গতিকে অহিৰ ভৈৰৱ প্ৰথম ময়ে চাইছোঁ নেকি টেলিচিনেমা কৰাৰ পিছত, তাৰ আগত কোনো নেদেখে, যিহেতু ফুটেজখিনি নেগেটিভত থাকে। তো গতিকে বহুত বহুত ধন্যবাদ। বহুতখিনি কথা সেই অকণমান সময়ৰ কাৰণে লগ পাওঁতে বহুত কথা শিকিব পাৰিলোঁ। আৰু চেৰদাক কাইকভাৱে নাপালোঁ, সেইটো এটা ইমানখিনি ভাল ভাল কথা শুনিছোঁ তেখেতৰ। আৰু তেখেতে ইমান বহুত অসমক দি থৈ গৈছে। তেখেতৰ যিখিনি কামে আমাক সদায় শিকাই যাব আৰু কৰিবলৈ প্ৰেৰণা দিব। বহুত বহুত ধন্যবাদ। ধন্যবাদ। আমি আমাৰ বঁটা প্ৰদান শেষ হৈছে। আমাৰ পিছৰ পৰ্যায়ত আপোনালোকক জানেই যে অসমৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী ৰূপম ভূঞাই গীত পৰিৱেশন কৰিব। মই অকণমান সময়ৰ কাৰণে অৰুণজ্যোতি বৰুৱা আৰু হেমকান্ত তালুকদাৰ আমাৰ সভাপতিক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এখন গ্ৰুপ ফটোৰ বাবে। ৰীমা আৰু মঞ্জুল, তোমালোকে বঁটা বহুদিন আগতে ৰবীন্দ্ৰ ভৱনত বোধহয় 2009-10 চন মানত তেতিয়া ৰূপম ভূঞাৰ নৰ্থ ইষ্ট ব্ৰিজ নামৰ এটা গ্ৰুপ আছিল। খুব ভাল তেওঁলোকে গীত পৰিৱেশন কৰিছিল, প্ৰায় 6-7জন শিল্পীৰ এটা গ্ৰুপ। আৰু নৰ্থ ইষ্ট ব্ৰিজৰ এটি সংগীত সন্ধিয়া আমি ৰবীন্দ্ৰ ভৱনত আয়োজন কৰিছিলোঁ। এই যিসকলে সেই সংগীত সন্ধিয়া চাইছে, যিসকলে সেইবাৰ আজি কিছুদিন আগতে ৰূপমক লগ পালোঁ আৰু ৰূপমে ক'লে যে মই আকৌ নতুনকৈ মই 4জন শিল্পীৰ সৈতে আমি এটা নতুনকৈ এটা দল গঠন কৰিছোঁ। আৰু আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ নয়ন দাক এই অনুষ্ঠানটোত আজি আমাক গীত গাবৰ সুবিধা দিয়াৰ বাবে। আৰু কেইটামান গীত আপোনালোকৰ বাবে গাম। প্ৰথমে গাবলৈ আগবাঢ়িছোঁ ইপচনলাল বৰুৱাই লিখা আৰু সুৰ কৰা এটি গীত। গীতিৰ শীৰ্ষক বিচাৰিয়াত। তুমি
তুমি গতিৰ সতে মোৰ পৰিচয় তুমি নদীৰ সতে মোৰ পৰিণয় মই কৈ দিম যদি তুমি গুচি যোৱা মই ৰৈ দিম যদি তুমি বুজি পোৱা ভাল পোৱা মোৰ ভাল পোৱা তুমি গতিৰ সতে মোৰ প্ৰথম পৰিচয় তুমি নদীৰ সতে মোৰ প্ৰথম পৰিণয় ধোৱে ধোৱে আগুৱাই মোৰ হাবিয়া তুলনা প্ৰেৰণা তুমি বিচাৰিয়া হেৰুৱা বাট এষাৰি মান আৰু তোমাক তুমি তুমি বিচাৰিয়া হেৰুৱা বাট এষাৰি মান আৰু তোমাক তুমি জীৱন তুমি খোৱা আজিৰ পৰা কিছু বছৰ আগতে ডাক্তৰ শান্তনা বৰদলৈ বাইদেউৰ এখন চিনেমা মাজৰাতি কেতিকে তাত এটিকে কম্প'জ কৰিবলৈ সুবিধা পাইছিলোঁ আৰু গাইছিলোঁ এই গীতটি নয়ন দাই স্পেচিয়েলি গাব গৈছে আৰু গীতটি মোৰো খুব প্ৰিয় গতিকে আমি একেলগে এই গীতটি গাবলৈ চেষ্টা কৰিছোঁ सीधी जाने
এবাৰ গাবলৈ আগবাঢ়িছোঁ মোৰ যোৱা বছৰ এখন এলবাম ৰিলিজ কৰিছিলোঁ পোষ্ট বক্স বুলি গানবিলাক এটা এটাকৈ ৰিলিজ হৈ গৈ আছে আৰু তাৰ যিটো প্ৰথম গীত আছিল পাহাৰীয়া ঢাল সেই গীতটি অকণমান গাবলৈ চেষ্টা কৰিছোঁ গীতটিৰ কথা অভিলাষ দাস আৰু সুৰ ৰিদি লকৰ আশা কৰিছোঁ আপোনালোকে ভাল পাব আপোনালোকে যদি শুনা নাই এটা নতুন গীত শুনিছে নিজানে উচুপে আকাশ বিনালে তৰাই পাহাৰীয়া ডাৱৰে নিজানে উচুপে আকাশ বিনালে তৰাই সুখীৰ বাহন ধুমুহা জিৰাই বিজুলি ফুলা ধাননি দৰা পাহাৰীয়া ডাৱৰে নিজানে উচুপে আকাশ বিনালে তৰাই ভিতৰত আছে জি মংগল ডেকা কিবোৰ্ডত আছে আবিৰ বড়ো নাৱে নাৱে ভাৰে খুৱে বাৱে বাজে ৰাতিৰ সাধু কথা জোনাকীৰে সতে প্ৰিয়া উমলে বতাহত ভয় আৰু ভাল পোৱা কোন মাছুই উভতে মায়ঙীৰা গীত বতাহ উতনুৱা নিজানে উচুপে আকাশ বিনালে তৰাই নিজানে উচুপে আকাশ
বিনালে তৰাই আকাশত বিনালে তৰাই আকাশত বিনালে তৰাই Thank you. মঞ্জুল আৰু ৰীমা আপোনালোক দুয়োগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মঞ্জুল আছে, মঞ্জুলৰ এখন চিনেমাত গীত দি গোৱাৰ খুবেই মানে সৌভাগ্য এটা হৈছিল যোৱা বছৰৰ অনুৰ চিনেমাখনত। সেই গীতটি অকণমান গাই দিছোঁ মঞ্জুলক, দেখা পাইছোঁ যিহেতু। গীতিৰ কথা আৰু সুৰ তৰালি কৰ্মা ধূলি ইউৰি Go
এটি গীত গাম গাই আজিৰ অনুষ্ঠানটো সামৰি আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে এই ভাইটিজনক চিনাকি কৰাই দিয়া নাই, তেওঁৰ নামটো ৰূপমে, সেইকাৰণে মনত থাকিব বুলি আশা কৰিছোঁ। থেংক ইউ। এই গীতিৰ কথা চন্দনা পাঠকৰ আৰু সুৰ ৰাণা বৰুৱাগোহাঁই। এই গীতি আচলতে বহুত কথা কৈ যায়, যদিও দেখাত কিবা চিম্পল এটা কথা কৈ যোৱা যেন লাগে, আৰু আপোনালোকে যেন গীতি উপলব্ধি কৰিব পাৰিব সেইকাৰণে গাবলৈ সাহস কৰিছোঁ। কাৰণ গীতসমূহ আমি সকলো জেগাতে গাব নোৱাৰোঁ, সকলো ঠাইতে আপোনালোকক পাই আমি ধন্য মানিছোঁ। সেইকাৰণে আপোনালোকৰ এই গীতটি ৰমেন নাথ এজন সুখী ব্যক্তি। রমেন নামৰ এজন সুখী লোক, সুখী লোক, সুখী লোক। আজিৰ পৃথিৱীয়ে সোধে মোক, সোধে মোক, সোধে মোক, ৰমেন নাথ কিয় সুখী লোক, সুখী লোক, সোধে মোক সুধি থাকে ৰমেন নাথ কিয় সুখী। এতিয়া মই কিয় সুখী বুলি ভাবিছোঁ সেইটো কথা এই গীতিত গাওঁ। চুবুৰীৰে ভৰালি খুৰা সংসাৰত একেটি ল'ৰা, ৰাতিখন থাকে ৰখি ৰখি চিগাৰেটৰ ধোঁৱা হুপি হুপি। চুবুৰীৰে ভৰালি খুৰা সংসাৰত একেটি ল'ৰা, ৰাতিখন থাকে ৰখি ৰখি চিগাৰেটৰ ধোঁৱা হুপি হুপি। একেটি ল'ৰা নামৰে নিচা, ভৰালি খুৰা সপোন হয় মিছা। একেটি ল'ৰা বাইকতে উৰি 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 আহিবনে ভালে ভালে ঘূৰি, বিচনাত পৰি থাকে ঘূৰি ল'ৰাৰ চিন্তাত চিৰ বেমাৰী। ভৰালি খুৰাটো চিন্তাই নেৰা উজাগৰ নিশা, একেটি ল'ৰা আকাশৰ পৰা মাটিতে সৰা পপীয়া তৰা। একেটি ল'ৰা ভৰালি খুৰা। ৰমেন নাথৰ নাই ল'ৰা, বাইকতে উৰি ফুৰা, মদিৰাতে ডুবি থাকা। সেয়ে ৰাতিখন নিদিয়ে পুতলি পহৰা।
অকল ল'ৰা থাকিলে চিন্তা নহয়, ছোৱালী থাকিলেও নহয়। ওচৰৰে কাকতি জেঠি আগে পিছে একেজনী জি ঘৰত যে নাথাকে জেঠা চৰকাৰী চাকৰিৰ লেঠা প্ৰতিদিনে বাতৰি কাকতত খবৰ আহে টিভি চেনেলত আত্মহীয়া শিশু কোনেৰে বিঘাসতে কিনিলি পাৰে ওচৰৰে কাকতি জেঠি আগে পিছে একেজনী জি ঘৰত যে নাথাকে জেঠা চৰকাৰী চাকৰিৰ লেঠা প্ৰতিদিনে বাতৰি কাকতত খবৰ আহে টিভি চেনেলত আত্মহীয়া শিশু কোনেৰে বিকাশতে কিনিব পাৰে কাকতি জেঠি বাতৰি পঢ়ি উঠে সেমেকি চকুৰে আহি একেজনী জি বুগি কৈলাহি ৰমেন নাথৰ নাই যি নপঢ়ে বাতৰি দুশ্চিন্তাই নকৰে আমনি নাই আজাৰ নাই বেজাৰ দুবেলা তুমুঠি সুখৰে ঘুমতি সেয়ে তেওঁ সুখী ৰমেন নাথ এজন সুখী লোক 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 Thank you. বৰষা আপোনাৰে হওক তাকে কামনা কৰিছোঁ আৰু সেই গীতে গাই দিছোঁ গীতেৰ কথা কেশৱ দত্ত আৰু মোৰ সুৰ চাহ পোহৰ খেলা এলবামখনত অকণমান দুখৰ গান গাহক মন আছে একো নাই দুখৰ মাজতে সুখটো বিচাৰি ল'ব লাগিব ৰমেন নাথৰ নিচিনা গজলামে ঘৰ নিজন পথেৰে কিয়নো আহিছা নামি কি
আন্তৰিক ধন্যবাদ ৰূপম ভূঞা আৰু সহযোগী সংগীত শিল্পীসকলক। আমি আশা ৰাখিছোঁ এনেকৈ সুন্দৰকৈ ৰূপমে গীত পৰিৱেশন কৰি থাকক, ধুনীয়া ধুনীয়া গীত আমাক দি থাকক আৰু অসমৰ সংগীত জগতত আৰু উজ্জ্বল হৈ উঠক। আজিৰ এই সুন্দৰ সন্ধিয়াটি আমি ইয়াতে সামৰিব ওলাইছোঁ। আপোনালোকক পুনৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।